ৰঙিয়া অঞ্চলৰ লাচি বিষ্ণুপুৰ গাঁৱৰ যি শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান আছে তাতে পালন কৰা হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি। প্ৰবাদ আছে যে এই মন্দিৰটি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে স্থাপিত হোৱা এক ঐতিহাসিক মন্দিৰ। বহুতো দূৰ দূৰণিৰ পৰা ভক্তৰ ৰাতি নিচিগা সজোৱা উক্ত অনুষ্ঠানতো বিভিন্ন ভক্তিমূলক অনুষ্ঠান, থিয়নাম, দিহানাম, নাগাৰানাম ইত্যাদি অনুষ্ঠানৰ সকলো ভক্তিৰ ৰসত বিলীন হৈ পৰে। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, ইছা  নমস্কাৰ, আমি বৰ্তমান আছোঁ বুঢ়াগোহাঁই থান। আচলতে ক'ব লাগিলে আমাৰ যি ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰাজচক্ৰৰ অন্তৰ্গত যে বালিসত্ৰ গাঁৱৰ এক ভিতৰুৱা অঞ্চল। আচলতে ক'ব লাগিলে যে বহুত মানে আচলতে নাজানে, বহুত জাতিয়ে নাজানে যে এই অঞ্চলটোত এখন বহুত ডাঙৰ শিৱৰাত্ৰি উদযাপন হৈছে। মহাশিৱৰাত্ৰি 3 দিনীয়াকৈ তেখেতৰ আয়োজন কৰিছে আৰু আমাৰ লগত আছে তেখেতৰ আয়োজক সমিতি আৰু আমি তেখেতৰ লগত জানিব বিচাৰিম আচলতে দাদা এই পৰিকল্পনামূলক কেতিয়া? আমাৰ এই থানখন আচলতে ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ। আনুমানিক আমি গম পোৱা মতে আমাৰ এই থানখন আজিৰ পৰা ঠিক 500মান বছৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই থানখনৰ মাহাত্ম্য অসীম। ইয়াত জনশ্ৰুতি মতে ইয়াত সন্তানহীনে সন্তান পায়, পুত্ৰহীনে পুত্ৰ পায় আৰু সেইকাৰণে ইয়াত প্ৰতি বছৰে শিৱ চতুৰ্দশীত শিৱৰাত্ৰি মহোৎসৱ পালন কৰি অহা হৈছে। এই বছৰ আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই শিৱ পূজাৰ আয়োজন কৰিছোঁ। যোৱাকালি ইয়াত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী চলি আছে আৰু সন্ধিয়া হৈছিল ইয়াত থিয়নাম আৰু ৰাতি শিৱ পূজা হৈছিল। আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী হৈছে। দুপৰীয়া ভাগত ইয়াত দিহানাম প্ৰতিযোগিতা হৈছিল। ৰঙিয়া অঞ্চলৰ বিভিন্ন দিহানাম দল আহি ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত সন্ধিয়া আজি অসমৰ দুগৰাকী প্ৰতিষ্ঠিত নাগাৰানাম শিল্পীক আমন্ত্ৰণ কৰি জনোৱা হৈছে আৰু ইয়াত প্ৰায় 10 সহস্ৰাধিক ভক্তই আহি সমবেত হৈছে আৰু তেখেতসকলৰ নিজৰ নিজৰ মনৰ কামনা পূৰণৰ কাৰণে চাকি বন্তি জ্বলাই দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰিছে। আৰু অহাকালিও ইয়াত ঠিক তেনেদৰে বিভিন্ন কাৰ্যসূচীৰ লগতে দুগৰাকী প্ৰতিষ্ঠিত নাগাৰানাম শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যাতে তেখেতসকলে আহি নাগাৰানাম উপভোগ কৰাৰ লগতে নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ কাৰণে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাই যায়। আৰু দাদা আপোনাক এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ, বুঢ়াগোহাঁই থান যিটো নাম বুঢ়াগোহাঁই মানে ইয়াতে শিৱক বুজোৱা হৈছে, মহাদেৱক। অন্য এটা নাম বুঢ়াগোহাঁই, এইটো অতীজৰে পৰা চলি আছে। এই নামটো অতীজৰে পৰা চলি আছে। আৰু আপোনালোকৰ যে মন্দিৰ আহিব লাগে সেই ৰাস্তাৰ উন্নয়নৰ ক্ষেত্ৰত কি ভাবিব? আমি সঁচাকৈয়ে আজিৰ দিনতো এই যিটো ৰাস্তাটোৰ অৱস্থা অতি শোচনীয়। বাৰিষা হ'লে মানুহৰ বিভিন্ন সমস্যা হয়। ইয়াৰ পৰা ৰঙিয়ালৈ স্কুল কলেজলৈ ছাত্ৰ ছাত্ৰী অহা যোৱাটো সমস্যা হয়। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ যাতে তেখেতসকলে সুদৃষ্টি দি এই ৰাস্তাটোৰ উন্নতি সাধন কৰে।
আৰু লগতে আমাৰ লগত আৰু এজন জ্যেষ্ঠ দাদা এজনে দাদা আজি ইয়াত ভক্তপ্ৰাণ ৰাইজৰ সমাগম কেনেকুৱা? ভক্তপ্ৰাণ ৰাইজৰ সমাগম বহুত 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 ভক্ত আহিছে, বহুত দূৰৰ পৰা আহিছে, বহুত ভক্ত আহিছে, গুৱাহাটীৰ পৰা আহিছে, শিৱজাৰৰ পৰা আহিছে, মঙলদৈৰ পৰা আহিছে, বহুত দূৰৰ পৰা ভক্ত আহিছে। আৰু এইটো প্ৰমাণ থকা মন্দিৰ হয়, সেয়েহে ৰাইজ বহুত আজি ইয়াতে সমাগত হৈছে। আৰু আমাৰ ইয়াতে ভাল ভাল অনুষ্ঠান কালিৰ পৰা অনুষ্ঠিত হৈ আছে, সেইকাৰণে মানুহ বহুত সমাগম ইয়াত। আপুনি কি ক'ব আপুনি কি ক'ব ইয়াৰ? আপুনিতো বহুত জ্যেষ্ঠ ব্যক্তি যে বুঢ়াগোহাঁই থান, আচ্ছা বুঢ়াগোহাঁই থানৰ ক্ষেত্ৰত অসমবাসী ৰাইজক আপুনি কি আহ্বান জনাব? আমাৰ অসমবাসী ৰাইজৰ এই আমাৰ এই থানখনৰ মনৰ যিটো কামনা, সেই কামনা সিদ্ধি হয় বুলি কয়। আৰু সেই অনুৰোধতে তাৰমানে বহুত দূৰৰ পৰা মানুহ আহি মানে ইয়াত মানে পূজা অৰ্চনা কৰে, তাৰ বিনিময়ত কিবা এটা সিহঁতে সম্বলতা পায়, বহুত দূৰৰ পৰা মানুহ ইয়ালৈ আহে। তেখেতক আপোনালোকে এই ৰাস্তাটোৰ কাৰণে কি আহ্বান ব্যৱস্থা আচলতে অৱশ্যে নতুনকৈ সমষ্টি সংশোধন হোৱাৰ পিছত আহিছে, তেখেতে বৰ্তমান হোৱাই নাই, তেখেতৰ হাজো সমষ্টি আছিলে বৰ্তমান ৰঙিয়া, কিন্তু তথাপিও ভৱেশ কলিতা মাননীয় সন্মানীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতাক আমি আহ্বান জনাম যে আমাৰ ৰাস্তাটোৰ লগতে যিখিনি মন্দিৰৰ উন্নয়নৰ কাম আছে সেইখিনি যাতে তেখেতে আগবঢ়াই নিয়ে। আমাৰ মিডিয়াৰ ফালৰ পৰা আমি আশা কৰিছোঁ যেন আপোনালোকৰ যি আশা, যি আপোনাৰ সপোন, এই যেন বাস্তৱিত অসম চৰকাৰে ধন্যবাদ।